নমস্কাৰ পুনৰ আহি গ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি ভেকেঞ্চি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নতুনকৈ নটিফিকেশ্যন ৰিলিজ কৰিছে তাত নতুনকৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট নিউ জবছ 2025ৰ কাৰণে ওলাইছে যিটোৰ কাৰণে সকলোৱে এলিজিবল হয় এতিয়ানো কি ওলাইছে সকলোবিলাক জনাই দিম চ' চাই থাকিব প্ৰথম যদি চাওঁ তেন্তে ফৰেষ্ট ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট ৱাইল্ড লাইফত নতুনকৈ ভেকেঞ্চি খালী হৈছে যিটোত মেল আৰু ফিমেল সকলোৱে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে অল অভাৰ ইণ্ডিয়াৰ কেণ্ডিডেটলৈও এপ্লাই কৰিব পাৰিব আৰু এইটো যিটো এটা পাৰ্মানেণ্ট জব হয় য'ত আপোনালোকে চেলাৰী 21,700ৰ পৰা 69,100 টকালৈকে প্ৰদান কৰিব ইয়াত যদি চাওঁ তেন্তে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে জেনেৰেল হওক OBC হওক EWS SC ST আদাৰ্ছৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই আৰু ইয়াত যদি চাই সকলোৱে আবেদন কৰিব পাৰিব এনেকুৱা নহয় যে মই নোৱাৰিম বুলি আৰু ইয়াত যদি চাওঁ তেন্তে ফৰেষ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে 30টা আৰু ইয়াত আপোনালোকৰ কি হ'ব সিলেকশ্যন প্ৰচেছ সকলোবিলাক আছে কিন্তু ইয়াৰ কাৰণে আপোনালোকে যিটো অফিচিয়েল নটিচটো সেইটো যদি চাব বিচাৰে তেন্তে মই অফিচিয়েল নটিচটো আপোনালোকক দেখাই দিম কিন্তু তাৰ পৰিৱৰ্তে আপোনাৰ যদি বয়স 18 বছৰ হৈছে তেন্তে আপুনি ইয়াৰ কাৰণে এলিজিবল হ'ব এতিয়া যদি চাওঁ তেন্তে অফিচিয়েল ৱেবছাইটৰ যিটো লিংকটো মই আপোনালোকক দি দিম তাৰ পৰা গৈ আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোত আপুনি চাই ল'ব পাৰিব ইয়াত যিহেতু ওলাই গৈছে ফৰেষ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে আপোনালোকে এখন চাই ল'ব পাৰিব মই দেখাই দিম চ' ইমানেই আছিলে ডেছক্ৰিপশ্যনৰ লিংক দি দিম তাৰ পৰা আপোনালোকে আবেদন কৰি ল'ব পাৰিব ধন্যবাদ